শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভোটপাৰাত আজি ঢেকিয়াজুলি সমজিলা আয়ুক্ত কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ঢেকিয়াজুলি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলৰ লগতে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভা উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দুতিমা বৰা, ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া নয়ন পাঠক, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল উক্ত অনুষ্ঠানত উপস্থিত থাকে। আমাৰ তিহু সমষ্টিৰ অন্তৰ্গত আজি আমাৰ চামতাত অসম দৰ্শন আঁচনিৰ প্ৰায় 191টা মঠ মন্দিৰত আজি আমি আবণ্টন পত্ৰ আমি বিতৰণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ যি অসম দৰ্শন যি আঁচনি আছে, আমাৰ যিবিলাক মঠ মন্দিৰ উন্নতিৰ কাৰণে যিখিনি চৰকাৰে আমাক যিখিনি টকা দিছে, আজি আমি তাৰে আবণ্টন পত্ৰখিনি আমি ৰাজহুৱাভাৱে আমি ইয়াত বিতৰণ কৰিছোঁ। আৰু এই অনুষ্ঠানত আজি উপস্থিত আছিল আমাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত আছে। তেখেতে নিজ হাতেৰে এই আবণ্টন পত্ৰ বিতৰণ কৰিছে। লগতে আমাৰ সন্মানীয় জিলা আয়ুক্ত ডাঙৰীয়াও উপস্থিত আছে। গতিকে এই চেগতে আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰীগৰাকীৰ বদান্যতাৰ কাৰণে আমি আজি আমাৰ যিখিনি মঠ মন্দিৰ আছে, সেই মঠ মন্দিৰে এক উন্নতিৰ আজি মুখ দেখিব। গতিকে এই চেগতে আমি তিহু সমষ্টিৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ চুবুৰীয়ে গাঁৱে গাঁৱে আমাৰ যিখিনি পৰিত্যক্ত যিখিনি মন্দিৰ আছে, যিখিনি মঠ মন্দিৰ আছে, নামঘৰ আছে, সেইখিনিৰ ভাল এটা ৰূপ পাব বুলি আমি সম্পূৰ্ণভাৱে আমি আশাবাদী। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।